নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো। আজি জবখিনিৰ বিষয়ে মই আপোনালোকক জনাৱাৰ আগতে এই ৱাৰ্নিংটো এবাৰ পঢ়ি ল'ব সকলোৱে। যিসকল নতুনকৈ ছাবস্ক্ৰাইবাৰ আহে তেওঁলোকে ৱাৰ্নিংটো পঢ়ি ল'ব, তাৰপিছত জব এপ্লাই কৰিব। চ' ভিডিঅ'টো মই আৰম্ভ কৰোঁ। ভেকেঞ্চি আপোনালোকৰ ইয়াতে দেখা পাইছে বিছলাৰী কোম্পানীৰ পৰা আহিছে। ইয়াতে পোষ্ট আহিছে আপোনালোকৰ পেকেজিং আৰু ছুপাৰভাইজাৰৰ পোষ্ট আছে। ডিউটি ইয়াতে আপোনালোকৰ 8 আৱাৰ্ছ আৰু 12 আৱাৰ্ছ দুটা শিফ্টত হ'ব। চেলাৰী আপোনালোকৰ পেকেজিঙৰ কাৰণে 8 আৱাৰ্ছত 14,000 দিব আৰু 12 আৱাৰ্ছত 16,000 পাব। তাৰ লগতে ছুপাৰভাইজাৰৰ যিটো 8 আৱাৰ্ছ আছে সেইটোত আপোনালোকৰ 16,500ৰ পৰা 12 আৱাৰ্ছটোত 18,500 আপোনালোকে চেলাৰী পাব। আদাৰ কিছুমান বেনিফিট আছে, PF আৰু ESI পাব। আৰু যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকে ফুডিং আৰু লজিংখিনি পাব, থকা আৰু খোৱাটো তেওঁলোকে কোম্পানীৰ পৰা পাব। আৰু কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন 8 পাছ কৰা হ'ব লাগিব ছুপাৰভাইজাৰৰ কাৰণে, আৰু পেকেজিঙৰ কাৰণে কোনো কোৱালিফিকেশ্যন নালাগে। পেকেজিঙৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনৰ কোনো ৰিকুৱাৰমেণ্ট নাই। আৰু এজ লিমিট ইয়াতে আপোনালোকৰ মিনিমাম 18 হ'ব লাগিব আৰু মেক্সিমাম ইয়াতে 60 বুলি দিয়া আছে। আৰু আপোনালোকৰ যিটো ৱৰ্ক লোকেশ্যন হ'ব, কোম্পানীৰ যিটো লোকেশ্যন হ'ব সেইটো আমিনগাঁও গুৱাহাটী হ'ব। এইটো কণ্টেক্ট নম্বৰ দিয়া আছে, এই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব। আৰু লগতে আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে ইয়াতে এপ্লিকেশ্যন ফিজ আছে। এই পোষ্ট দুটাত জইন কৰিব হ'লে আপোনালোকে এটা মিনিমাম এমাউণ্ট পে' কৰিব লাগিব। পেকেজিঙৰ কাৰণে বেলেগ এটা মিনিমাম এমাউণ্ট আছে আৰু ছুপাৰভাইজাৰৰ কাৰণে এটা মিনিমাম এমাউণ্ট আপোনালোকে পে' কৰিব লাগিব। আৰু ইয়াতে কোনো ধৰণৰ আপোনালোকৰ ইণ্টাৰভিউ নহয়, ডাইৰেক্ট আপোনালোকৰ ইয়াতে পষ্টিং হৈ যাব। চ' আপোনালোকে বিশেষ জানিব বিচাৰিলে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব, কণ্টেক্ট কৰিব। এইখিনি আছিলে আজিৰ দিনটোৰ ভেকেঞ্চিৰ আপডেট। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।